Hello everyone, welcome back to Rupam Blog. আজি গৈ আছো মই শিৱসাগৰ নাজিৰা অগ্নিনাভ মন্দিৰত। অগ্নিনাভ মন্দিৰত বহুত দিনৰ পৰা জাম ভাবি আছিলো। হে গতিকে আজি সময় সুবিধা মিলাই যাবলৈ লৈছো আৰু মোৰ লগত যাব মা যাব আৰু পম্পী বাহত যাব আৰু সুনিতা বাহত যাব। সকলোখিনি আপোনালোকক দেখুৱাই আছো। এফালে আমাৰ মা ওলাই আহিছে। হাই মা। গুড মৰ্নিং। এফালে এতিয়া সময় হৈছে ৰাতিপুৱা 5টা বাজিছে। এটা ওলাই গৈছে। এফালে আমাৰ গাড়ীও আহি গ'ল। সকলোখিনি বহি আছে গাড়ীত। এফালে বলক এতিয়া আগবাঢ়ি গৈ থাকো। আৰু এতিয়া আমি ফাইনেলি গাড়ীত সকলোখিনি উঠি গলো। এফালে আছে মই দেখাই দিছো। এফালে পম্পী বা সুনিতা বা হাই 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 অবীৰ হাই মিটু মা হাই অ বিন্দু এফালে চাই দিয়ক। গুড মৰ্নিং। সকলোখিনি এতিয়া আমি গৈ আছো ক'ত? অগ্নিনাথ বাবা কি জয়। দিনটো আমাৰতো খুবেই ভাল যাব আৰু বহুত ভাল লাগিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, আগলৈকে চাই থাকক। আৰু ৰাতিপুৱাৰ যে প্ৰাকৃতিক দৃশ্যবিলাক চাই ইমান ভাল লাগে নহয়। এনেকুৱা সময়ত যেতিয়া ৰাতিপুৱা ওলাই আহোঁ ফুৰিবৰ বাবে মনটো এনেও একেবাৰে মুকলি লাগি যায় নহয় জানো। আৰু এতিয়া পাই গৈছোহি আমি গেমন দলঙৰ ওপৰেদি এতিয়া পাৰ কৰি পেলাই আগবাঢ়ি গৈ আছোঁ। ইয়াৰ পিছতে পামগৈ আমি এতিয়া ৰঙালাও বজাৰ পামগৈ আৰু এইফালে ৰঙালাও বজাৰো পাই গৈছোহি। কিন্তু ৰঙালাও বজাৰৰ ফালে আহি বৰ বেয়া লাগিছে। এইফালে ৰাস্তাত টিং দি পেলাই গৰু ছাগলী ৰাস্তাৰ ওপৰত ৰখা হৈছে আৰু এইফালে মানুহো আছে। মানুহো তিৰপাল পাৰি পেলাই মানুহে ঘৰ বনাই আছে। কিয়নো যিহেতু ডিব্ৰুগড়ত বহুত বানপানী আছিলে আৰু সেই বানপানীৰ বাবে মানুহৰ ঘৰবোৰ ডুব গৈছিলে, বহুত পানী আছিল। সেইবাবে তেওঁলোক আহি ৰাস্তাত থাকিবলগীয়া হৈছে। বৰ বেয়া লাগিছে এই দৃশ্যবোৰ দেখি পেলাই, কিন্তু কি কৰিম, উপায় নাই, বানপানীৰ বাবে থাকিবলগীয়া হৈছে। আৰু এইফালে আহি গৈছোঁ, আগত আহিয়ে দেখিছোঁ এইফালে কঠীয়া পাৰি থৈছে। ইমান ধুনীয়া হৈ আছে। ৰাতিপুৱাৰ দৃশ্য চাবলৈ সঁচাই বহুত ভাল লাগে। আৰু আমি চাওঁতে আহি পাই গ'লোহি চেপন পোৱাৰ আগতে ইয়াতে ৰেল গেটৰ ওচৰতে ৰখিবলগীয়া হৈছে। ইয়াতে ৰেল ক্ৰছিং, যিহেতু ৰেল গৈ আছে আপোনালোকে দেখিবলৈ পালে। আৰু এইফালে মই যিহেতু টোপনি বহুত ধৰিছিলে, অলপ শুই গ'লোহি আৰু পাই গৈছোহি এতিয়া শিৱসাগৰ নাজিৰা। আৰু এতিয়া কিছু সময়ৰ পিছতে আমি অগ্নিনাভ মন্দিৰৰ দৰ্শন কৰিবলৈ পাম আৰু লগতে আপোনালোকেও দৰ্শন কৰিব। এইফালে অগ্নিনাভ মন্দিৰৰ গলিটো দি আমি গৈ আছোঁ। এইফালে মানুহ দেখিছে নহয়, ভিৰ আৰু বাপ গেটৰ ওচৰত মানুহ ইমানেই ভিৰ নহয় কি যে কম, মানে আপোনালোকে নিজেই চাওক। এইটো বাৰু কমেই আছে আৰু পিছলৈ বহুত ভিৰ হ'ব। এতিয়া যিহেতু আজি দেওবাৰ, এনেও মানুহ বহুত বেছি হয় ইয়াত। আৰু এতিয়া এইফালে আমি গাড়ীৰ পৰা সকলোখিনি নামি গৈছোঁ। এইফালে পম্পীবাহত আগবাঢ়ি গৈছে আৰু আমি যিহেতু জোতা চেণ্ডেল গাড়ীতে ইয়াতে খুলি যাম, যিহেতু তাত হয়তো জোতা চেণ্ডেল খুলিবলৈ জেগা নহ'বও পাৰে, যিহেতু ইমান ভিৰ হৈ আছে, ক'তনো থ'ম। সেইকাৰণে আমি ইয়াতে গাড়ীত থৈ মেলি এতিয়া ওলাই গৈছোঁ। আগলৈ আগবাঢ়ি যাওঁ বলক। আৰু ইয়াতে মন্দিৰৰ সন্মুখতে আপোনালোকে দোকানসমূহ সকলোখিনি পাই যাব। বস্তু ইয়াৰ পৰা কিনিব পাৰিব। ইয়াতে ৰাতিপুৱাৰ পৰা দোকান খোলা থাকে আৰু আমাক যি সামগ্ৰী লাগে পূজা কৰিবৰ বাবে আমি সকলোখিনি ইয়াৰ পৰা পূজা কৰা বস্তু ইয়াতে লৈ লৈছোঁ। লৈ পেলাই এতিয়া আগবাঢ়ি যাম মন্দিৰৰ গেটৰ ওচৰলৈকে। বৰ্তমান গেটৰ মুখৰ ওচৰত কেনেকুৱা ভিৰ চাওক। যিহেতু ছ'চিয়েল মিডিয়াত দেখি আছিলোঁ, আজি একদম সন্মুখৰ পৰা দেখিবলৈ পাইছোঁ। সঁচাই মই বিৰাটেই মনত আনন্দিত। আৰু এইফালে মই পূজা কৰিবৰ বাবে ধূপ তেল সকলোখিনি লৈ লৈছোঁ যি লাগে। আৰু এতিয়া মন্দিৰৰ গেট এখন খোলা আৰম্ভ কৰিছে। এইফালে দেখিছেনে 8টা বজাত পূৰা গেটখন খোলে। 8টা বজাৰ লগে লগে গেটখন খুলি দিছে আৰু মানুহ কিদৰে ভিতৰলৈ সোমাই গৈছে আপোনালোকে নিজেই চাওক বাৰু, সেইটো মই নক'লেও হ'ব। মানুহৰ এনেকুৱা ভিৰ, মানে ভগৱানৰ ভক্তসকলক চাওক, সকলোখিনিয়ে এই ভগৱানৰ ওচৰলৈকে আহিছে আৰু কেনেকুৱা পৰিস্থিতিটো আপোনালোকক এবাৰ দেখাই দিছোঁ। ইমান ঠেলা হেঁচা আৰু ইয়াতে আহি পেলাই ডাঙৰ চাকি গছ থাকে, সেই চাকি গছতে তেলখিনি ঢালিব লাগে। যিহেতু ইয়াত বেলেগকৈ আপোনালোকে চাকি জ্বলাব নালাগে, অকল মিঠাতেল আনি ইয়াত ঢালিলেই হ'ব। আৰু সেই চাকি গছত তেল ঢালিবৰ বাবে মানুহে ইমান ঠেলা হেঁচা কৰিছে। কিছুমান মানুহ সৰু হৈ গৈছেগৈ, কিন্তু ইমান ঠেলা হেঁচা হৈ আছে। তেওঁলোকেও কৈছে আপোনালোকে লাহে লাহে কৰক, যিহেতু সময় আছে, লাহে লাহে তেল ঢালক। কিন্তু কি কৰিব, মানুহেনো ক'ত বুজে নহয় জানো। বাৰু যি কি নহওক, ময়ো সেনেকৈ তেল ঢালি মেলি আগবাঢ়ি আহি ইয়াতে ফুল আৰু তামোল ধূপ সকলোখিনি ইয়াতে দি দিব লাগে। সেইখিনিও ইয়াতে ধূপ জ্বলাব নিদিয়ে, গতিকে ইয়াতে ধূপৰ পেকেটো থ'ব লাগে। তামোল পাণ সকলো ফুল ইত্যাদি ইয়াতে টুকুৰি থাকে, তাতে দি দিব লাগে। তেওঁলোকে আগবঢ়াই দিয়ে, সেয়াই ভগৱানৰ কাৰণে ইয়াত দিয়া হয়। আৰু ব'লক এতিয়া মই আগবাঢ়ি গৈছোঁ।
তাৰ আগতে আৰু এটা কথা কৈ দিছোঁ মই, ইয়াতে আছে মিঠাতেল, দেখিছেনে? এই মিঠাতেলখিনি হৈছে ভগৱানক আগবঢ়োৱা মিঠাতেল, ঘৰলৈ নিবলৈ থৈছে। সকলোৱে আহি পেলাই ঘৰলৈ তেল লৈ যাব পাৰিব, যিহেতু ময়ো মোৰ নিজৰ ঘৰৰ কাৰণে লৈ ল'লোঁ। তাৰপিছতে আহি মই ইয়াতে লাইনত লাগি গৈছোঁ, দেখিছেনে? ইমান দীঘল লাইন। এইটো লাইন হৈছে ভগৱানক ইয়াতে প্ৰথমতে আপুনি পানী ঢালিবৰ বাবে ইয়াতে লাইন লাগিব লাগে, আৰু এটা লাইন হৈছে ভগৱানক দৰ্শন কৰিবৰ কাৰণে, আৰু এটা লাইন হৈছে যিহেতু ভগৱানৰ যোন ভাগ শৰাই ভাগৰ কাৰণে আপোনালোকে লাইন পাতিব লাগিব। সেইফালে ভিন্দহঁতে শৰাই ভাগৰ কাৰণে লাইন পাতিছে, আৰু এইফালে আমি ভগৱানক পানী ইয়াতে লাইনত ৰখি আছোঁ। দেখিবলৈ পাইছে আপোনালোকে কিমান দীঘল লাইন। আমিতো বহুত একেবাৰে মাজত পাইছোঁ, কিন্তু লাইন একেবাৰে গেটৰ ওচৰলৈকে আছে। এইফালে পম্পী বা সুনিতা বা আমাৰ মা সকলোখিনি লাইনত আছেগৈ, যিহেতু ৰখি ৰখি ভৰি বিষাই গৈছে তেওঁলোকৰো। আৰু আমাৰ এইফালে সময় হৈ গৈছে, তেওঁলোকে যিহেতু পূজা আগবঢ়াব, এতিয়া পূজা কৰিবৰ বাবে সকলোখিনি ৰেডি কৰি আছে। আৰু এইফালে বাইদেউগৰাকীও আহি পোৱাহি নাই, এতিয়া পাবহি। মই তেওঁকো দেখুৱাম বাৰু। তেওঁক মই আজিলৈকে যিহেতু ছ'চিয়েল মিডিয়াতহে দেখি আছিলোঁ, আজিলৈকে ওচৰৰ পৰা দেখি পোৱা নাই। আৰু এইফালে দেখিছে ইমান প্ৰসাদৰ ভাগ, ইমান এভাগে এগালমান প্ৰসাদ যোগাৰ কৰিছে, তেওঁলোকে ৰেডি কৰি আছে। এইবোৰ সকলো চব পূজা হোৱাৰ পিছত ইয়াতে যিহেতু প্ৰসাদ 12টা বজাৰ পৰা বিতৰণ কৰে। আৰু এতিয়া মোৰ সময় আহি গ'ল। এইফালে মই এতিয়া দেখিছে কিদৰে সেই কলহটোত পানী ঢালি দিছোঁ। সেই কলহটোৰ পানীখিনি গৈ একেবাৰে শিৱৰ মূৰত গৈ পেলাই পৰিছেগৈ। তাৰপিছতে লগতে এজনকৈ লাইনতে আছিলোঁ, মা পম্পী বা সকলো, তেওঁলোকেও যেতিয়া পানী ঢালিব, তাৰপিছতে আমি ওলাই যাম এতিয়া আকৌ নেক্সট লাইনটোত গৈ ধৰিবগৈ লাগিব। তাত আমি এতিয়া ভগৱানৰ দৰ্শন কৰি ভিতৰলৈ যাবলৈ। এইফালে এতিয়া পূজা আৰম্ভ হ'বলৈ একেবাৰে সময় হৈ গৈছে, আপোনালোকৰ সেইখিনিও দেখিবলৈ পাব আপোনালোকে। এইফালে আমাৰ মায়েও পানী ঢালি পূজা কৰি লৈছে, আৰু এইফালে আৰম্ভ হৈ গৈছে এতিয়া। তেওঁলোকে চাওকচোন সকলোখিনি ইমান ধুনীয়াকৈ পূজা কৰিছে, আৰু ভিৰ চাওক আপোনালোকে এতিয়া ইমানেই ধুনীয়াকৈ ইয়াতে নাম গাইছে, ইমান ধুনীয়াকৈ পূজা কৰিছে, শুনক আপোনালোকে নিজেই। আৰু ইয়াত যিহেতু ভিতৰত কেমেৰা লাগি আছে, আৰু চাৰিওফালে বাহিৰতো লাগি আছে, আৰু ভিতৰত যিহেতু বাইদেউগৰাকী আহি গৈছে পূজা কৰিবলৈ, তেওঁ আৰম্ভ কৰি আছে ভিতৰত। সেইকাৰণে সকলোৱে মিলি ওপৰৰ কেমেৰা যোনটো টিভিটো থাকে, সকলোৱে টিভিটোতে চাই আছে ভিতৰত কি কৰি আছে কি নাই কৰা, সকলোখিনি বাহিৰত দেখিবলৈ পায়। আৰু সেয়া বাইদেউগৰাকী দেখিছে নহয় আপোনালোকে, যিহেতু এই বাইদেউগৰাকীক ইমান দিনে মই ছ'চিয়েল মিডিয়াতহে দেখি পাইছিলোঁ, আজি একেবাৰে সন্মুখৰ পৰা দেখিবলৈ পাই মই খুব ভাল লাগিছে বাইদেউ। আৰু এইফালে ভিতৰত আহি গ'লোঁ, মই ভগৱানৰ অগ্নিনাভ ভগৱানৰ দৰ্শন কৰিলোঁ, আৰু এইফালে বাইদেউ পূজা কৰি আছে, বাইদেউকো দৰ্শন কৰিলোঁ, বহুতেই ভাল লাগিলে। এইফালে মাহঁতো পূজা কৰি আছে, ময়ো পূজা কৰিলোঁ, আশীৰ্বাদ এটা ল'লোঁ। আপোনালোকৰ সকলোৰে হৈ আশীৰ্বাদ এটা ভগৱানৰ ওচৰতে লৈছোঁ। আৰু আপোনাৰ এতিয়া ওলাই আহিছোঁ যিহেতু মই বাহিৰলৈ, ইমান ভিৰ, যিহেতু কিমান মানুহ ৰখি আছে বাহিৰত, আপোনালোকক মই দেখুৱাম। এইখিনি এতিয়ালৈকে এইবোৰ চব এটাৰ পিছত এটা লাইন লাগি আছে, আৰু এইটো লাইন একেবাৰে গেটৰ সন্মুখলৈকে লাইন লাগি আছে। সকলোখিনি কেৱল অগ্নিনাথ বাবাৰ দৰ্শন কৰিবলৈহে ৰখি আছে। আপোনালোকে নিজে ভিৰৰ পৰিস্থিতি কি আছে দেখিবলৈ পাইছে। লাইন একেবাৰে গেটৰ সন্মুখলৈকে, এওঁলোকে দৰ্শন কৰোঁতে কিমান সময় লাগি যাব ঠিক নাইকিয়া। আমি যি কি নহওক, আমি অকণমান সোনকালে আহিলোৰ বাবে, অকণমান আগতে লাইনটো পালোঁ বাবে ইয়াতে আমি দৰ্শন কৰি মেলি এতিয়া ওলাই আহিছোঁ বাহিৰলৈ। আৰু এইফালৰ পৰা আপোনালোকক মই বাহিৰৰ পৰিস্থিতিও দেখাইছোঁ, বাহিৰতো কেনেকুৱা ভিৰ লাগি আছে আপোনালোকে নিজেই চাওক। আৰু যিহেতু আজি বহুত গৰম লাগি আছে, আৰু ভিতৰতো বহুত গৰম আছে, ফেনো আছে, কিন্তু মানুহৰ ভিৰৰ বাবে গৰমটো মানে বহুত বেছি। আৰু এইফালে আমাৰ মায়েও পূজা কৰি আহি পাই গৈছে, মায়েও খুব ভাল পালে। আৰু যিহেতু ইয়াতে এতিয়া আমাৰ সকলোৰে পূজা কৰি আজৰি হৈ গৈছে, আৰু পম্পীবাসকল বাহিৰত ৰখি আছে, আমিও এতিয়া যাওঁ বাহিৰলৈ। আৰু এইফালে মায়ে ফটোও লৈছে ঘৰত পূজা কৰিবলৈ, ইয়াতে বাইদেউৰ পৰা লৈছে, এইটো লোৱা এখন পেক কৰি দিয়ক। আৰু এতিয়া আমি খুব ধুনীয়াকৈ পূজা কৰিলোঁ, আৰু ঘৰত সকলোখিনি আমি যাবলৈ ওলাইছোঁ এতিয়া। আমাৰ যিহেতু গাড়ীখন মাতিছোঁ, আৰু বহুত ভাল লাগিলে ইয়াতে দৰ্শন কৰি পেলাই। আৰু এইফালে আমি সকলোখিনি ঘৰলৈ উভতি যাবলৈ এতিয়া বাহিৰলৈ আহি গৈছোঁ। আমাৰ লগত থকা যোনখিনি সদস্য সকলোখিনি বাহিৰতে একগোট হৈ ৰখি আছে। আৰু এইফালে গাড়ীখন যিহেতু মাতা হৈছে, আমি কিবাকিবি চাহ তাহ খাম এতিয়া, তাৰপিছতহে ঘৰলৈ যাম। আৰু এইফালে আজি মোৰ ব্লগটো ইয়াতে সামৰণি মাৰিম। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ। আপোনালোকে কোনে কোনে আহিছে এই মন্দিৰ ভাগিলৈ আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন, আৰু মন্দিৰ ভাগিলৈ আহি কেনেকুৱা পালে সেইটোও জনাব। এইফালে পম্পী বাহঁতৰ ফালৰ পৰাও বাই বাই দিছে, মায়েও বাই বাই দিছে, সকলোৱে বাই বাই দিছে, লগতে মোৰ ফালৰ পৰা বাই বাই।